নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বৃষ ৰাশিৰ বাবে 2025 চনৰ ডিচেম্বৰৰ সম্পূৰ্ণ মাহেকীয়া ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। কেৰিয়াৰ, ধন, প্ৰেম, স্বাস্থ্য আৰু পাৰিবাৰিক জীৱন। এই মাহত গ্ৰহবোৰে আপোনালোকৰ বাবে কি ইংগিত দিছে, এই সকলোবোৰ এই ভিডিঅ'টোত বিতংভাৱে আপোনালোকে জানিবলৈ পাব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে মিশ্ৰিত ফলাফল আহিব। আপোনাৰ ৰাশিৰ প্ৰভু শুক্ৰক মাহৰ আৰম্ভণিতে সপ্তম স্থানত ৰখা হ'ব। ব্যৱসায়ত সফলতা কঢ়িয়াই আনিব। ই মংগল আৰু সূৰ্যৰ সৈতে সংগতি ৰাখি হ'ব আৰু যিয়ে সফলতাই কঢ়িয়াই আনিব। আৰু ব্যৱসায়ীসকলেও চৰকাৰী খণ্ডৰ পৰা লাভৱান হ'ব। কৰ্মসংস্থাপনত থকাসকলে শ্বৰ্টকাট লোৱাৰ পৰা বিৰত থাকিব লাগে, কিয়নো ইয়াৰ ফলত চাকৰিৰ সমস্যা বৃদ্ধি পাব পাৰে। এই মাহটোৱে হয়তো ছাত্ৰ ছাত্ৰীৰ বাবে সফলতা কঢ়িয়াই আনিব পাৰে। মাহৰ প্ৰথমাৰ্ধত অধিক আৰামদায়ক হ'ব আৰু দ্বিতীয়াৰ্ধত কিছু অসুবিধাৰ সন্মুখীন হ'ব। আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈও আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম বৃদ্ধি কৰাত মনোনিৱেশ কৰিব লাগিব। পাৰিবাৰিক জীৱন অস্থিৰ হ'ব আৰু পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক গভীৰ হোৱাৰ সম্ভাৱনা থাকিব। মাহৰ শেষত প্ৰেমৰ বিবাহো সম্ভৱ। আপুনি ধৰ্মীয় কাম কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব আৰু আৰ্থিকভাৱে মাহটো ভাল হ'ব। আপোনাৰ আয় একেৰাহে থকাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, কিয়নো শেষৰ অৰ্ধত স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে আৰু আপুনি অসুস্থতাৰ সন্মুখীন হ'ব পাৰে। প্ৰথম সপ্তাহৰ পিছত বহিৰাজ্য ভ্ৰমণৰ সম্ভাৱনাও থাকিব পাৰে। প্ৰিয় দৰ্শক, আমি এতিয়া জানিম যে প্ৰথমতে আমি জানিম যে কেৰিয়াৰ, যিহেতু কৰ্মক্ষেত্ৰ। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো উত্থান পতনেৰে ভৰি পৰিব। গোটেই মাহটো ৰাহু যিহেতু দশম স্থানত থাকিব আৰু দশম স্থানৰ অধিপতি হ'ল শনি, দশম স্থানত অধিপতি শনি একাদশ স্থানত থাকিব। আৰু ফলত আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলৰ সমৰ্থন আৰু আশীৰ্বাদ লাভ কৰিব, যাৰ ফলত আপুনি কৰ্মক্ষেত্ৰত কোনো ডাঙৰ সমস্যাৰ সন্মুখীন নহ'ব। অৱশ্যে ৰাহুৰ বাবে শ্বৰ্টকাট লোৱাৰ পৰা বিৰত থাকিব লাগিব। চিন্তা নকৰাকৈ সকলো কামতে খৰখেদা কৰাটো এৰক আৰু নিজৰ পৰিকল্পনা সকলোৰে লগত শ্বেয়াৰ নকৰিব। শান্তভাৱে আৰু স্থিৰতাৰে কাম কৰিলে কৰ্মক্ষেত্ৰত আপোনাৰ স্থিতি শক্তিশালী হ'ব। মাহৰ আৰম্ভণিতে বুধ ষষ্ঠ স্থানত থাকিব আৰু ষষ্ঠ স্থানৰ অধিপতি শুক্ৰ সপ্তম স্থানত থাকিব, যিয়ে আপোনাক কৰ্মক্ষেত্ৰত কিছু পৰিমাণে অনুকূল কৰিব। তদুপৰি আপুনি কম প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে 20 তাৰিখৰ পৰা শুক্ৰ অষ্টম স্থানলৈ স্থানান্তৰিত হ'ব আৰু এই সময়ছোৱাত মহিলা সহকৰ্মীসকলৰ লগত ভাল আচৰণ বজাই ৰাখক, কিয়নো তেওঁলোকৰ এজনে আপোনাক সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ত জড়িত সকলৰ বাবে মাহটোৰ আৰম্ভণি ভাল হ'ব। মাহৰ আৰম্ভণিতে সূৰ্য, মংগল, শুক্ৰক সপ্তম স্থানত ৰখা হ'ব আৰু তৃতীয় স্থানত ৰখা বৃহস্পতি গ্ৰহেও এইবোৰক দিশ দিব, যাৰ ফলত ব্যৱসায়িক অগ্ৰগতিৰ সুযোগ সৃষ্টি হ'ব। নতুন ব্যৱসায় এটাও আৰম্ভ হ'ব পাৰে। আৰু 4 তাৰিখে ৰেট্ৰগ্ৰেড বৃহস্পতি দ্বিতীয় স্থানলৈ স্থানান্তৰিত হ'ব আৰু 6 তাৰিখে বুধ গ্ৰহ সপ্তম স্থানত প্ৰৱেশ কৰিব, যাৰ ফলত ব্যৱসায়িক অগ্ৰগতি হ'ব। কিন্তু মংগল গ্ৰহৰ 7 তাৰিখৰ পৰা, সূৰ্যৰ 16 তাৰিখৰ পৰা আৰু শুক্ৰৰ 20 তাৰিখৰ পৰা অষ্টম স্থানলৈ গতি কৰিলে ব্যৱসায়িক সম্পৰ্কত উত্থান পতন হ'ব পাৰে। ইয়াৰ উপৰিও ব্যৱসায়িক অংশীদাৰৰ সৈতে তৰ্ক হ'ব পাৰে, গতিকে সাৱধান হ'ব। এতিয়া আমি জানিম যে অৰ্থনৈতিক দিশটো, যিহেতু আৰ্থিক দিশটো আপোনাৰ কেনেকৈ থাকিব। আজি আমাৰ আগন্তুক ডিচেম্বৰ মাহটো যদি চাওঁ, আপোনাৰ আৰ্থিক অৱস্থাৰ কথা ক'বলৈ গ'লে এই মাহটো আপোনাৰ বাবে স্বাভাৱিক হ'ব। শনি মাহৰ আৰম্ভণিতে একাদশ স্থানত থাকিব আৰু গোটেই মাহটো তাতেই থাকিব। ধাৰাবাহিকতা বজাই ৰাখিব। ইয়াৰ ফলত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব আৰু ধনৰ নতুন উৎস আহিব। মাহৰ আৰম্ভণিতে বৃহস্পতি গ্ৰহ তৃতীয় স্থানত থাকিব। একাদশ স্থানৰ দিশত আপোনাৰ আয় বৃদ্ধি সম্ভাৱনা সৃষ্টি কৰিব। ইয়াৰ পিছত ই চতুৰ্থৰ পৰা দ্বিতীয় ঘৰলৈ ৰেট্ৰগ্ৰেড হৈ যাব, যাৰ ফলত পৰিয়ালৰ আয় বৃদ্ধিত অৰিহণা যোগাব। আপুনি আপোনাৰ উপাৰ্জনৰ কিছু অংশ সঞ্চয়ত বিনিয়োগ কৰিব পাৰে, যাৰ ফলত আপোনাৰ সম্পদ বৃদ্ধি পাব। অৱশ্যে মাহৰ আৰম্ভণিতে ষষ্ঠ স্থানত থকা বুধ গ্ৰহই দ্বাদশ স্থানক যিহেতু এফেক্ট কৰি খৰচ বৃদ্ধি কৰিব পাৰে। তাৰ পিছত মাহৰ শেষৰ অৰ্ধত মংগল, সূৰ্য, শুক্ৰই অষ্টম স্থানত প্ৰৱেশ কৰিব, যাৰ ফলত খৰচ যথেষ্ট বৃদ্ধি পাব।
ফলস্বৰূপে আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনি আপোনাৰ বিনিয়োগত সাৱধান হ'ব লাগিব আৰু আৰম্ভপূৰ্ণভাৱে বিনিয়োগ কৰাতকৈ সাৱধানে বিনিয়োগ কৰাটো লাভজনক হ'ব। 29 তাৰিখৰ পৰা অষ্টম স্থানলৈ স্থানান্তৰিত হ'ব বুধ। গতিকে মাহৰ শেষৰ দিনবোৰতো কোনো ধৰণৰ বৃহৎ খৰচৰ পৰা আঁতৰি থাকিব লাগে আৰু আপোনাৰ স্বাস্থ্যৰ যত্ন লওক, কিয়নো এইটোৱে ব্যয়বহুল কাম হ'ব পাৰে। এতিয়া আমি জানিম যে স্বাস্থ্য, যিহেতু আপোনাৰ স্বাস্থ্য আপোনাৰ কেনেকৈ থাকিব আগন্তুক ডিচেম্বৰ মাহটো। তো স্বাস্থ্যৰ ওপৰত যদি আমি চাওঁ যে 2025 চনৰ ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি যদি এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গড় হিচাপৰ হোৱা সম্ভাৱনা আছে। আপোনাৰ ৰাশিৰ প্ৰভু যিহেতু শুক্ৰ মাহৰ আৰম্ভণিতে মংগল আৰু সূৰ্যৰ সৈতে সপ্তম স্থানত থাকিব আৰু চতুৰ্থ স্থানত কেতু, দশম স্থানত ৰাহু আৰু ষষ্ঠ স্থানত বুধ আপোনাৰ স্বাস্থ্যৰ বাবে বৰ অনুকূল নহয়। কিন্তু আটাইতকৈ ভাল কথাটো হ'ল শনি গোটেই মাহটো একাদশ স্থানত থাকিব, যাৰ ফলত আপোনাৰ সুস্বাস্থ্য বজাই ৰখাটো সহায়ক হ'ব। কিন্তু 6 তাৰিখে বুধৰ সপ্তম স্থানত প্ৰৱেশৰ ফলত স্বাস্থ্যজনিত বিপৰ্যয়ৰ সৃষ্টি হ'ব পাৰে। 7 তাৰিখৰ পৰা অষ্টম স্থানত মংগল গ্ৰহ, 16 তাৰিখৰ পৰা সূৰ্য আৰু 20 তাৰিখৰ পৰা শুক্ৰ আগমনৰ বাবে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত আপোনাৰ ডাঙৰ সমস্যা হ'বই লাগিব বুলি ক'ব নোৱাৰি যদিও উচ্চ আপোনাৰ জ্বৰ, শৰীৰৰ বিষে আপোনাক আমনি কৰিব পাৰে। ইয়াৰ ফলত কিছু সময় নষ্ট হ'ব পাৰে। গতিকে তাৎক্ষণিক চিকিৎসা বিচৰাটো উপকাৰী হ'ব। আৰু 29 তাৰিখে অষ্টম স্থানলৈ স্থানান্তৰিত হোৱা বুধ গ্ৰহই স্বাস্থ্যজনিত সমস্যাৰ আৰু অধিক বৃদ্ধি কৰিব পাৰে। গতিকে খাদ্য অভ্যাস নিয়ন্ত্ৰণ কৰক, নিয়মিতভাৱে খাব লাগে আৰু লঘু আহাৰ খাব লাগে। ইয়াৰ দ্বাৰা আপোনাৰ বহু উপকাৰ হ'ব। কোনো চিন্তাৰ বাবে পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লওক। প্ৰিয় দৰ্শক, এতিয়া আমি জানিম যে আপোনাৰ যিহেতু প্ৰেমৰ দিশটো, আজি আপোনাৰ প্ৰেম আৰু বিবাহৰ যদি আমি চাওঁ যে এই মাহটো আপোনাৰ কেনেকৈ থাকিব। এই মাহটো আপোনাৰ ৰোমান্টিক সম্পৰ্কৰ বাবে অনুকূল হ'ব আৰু শনিৰ দৃষ্টি গোটেই মাহটো পঞ্চম স্থানত থাকিব। আপোনাৰ প্ৰেমৰ পৰীক্ষা আপোনাৰ সম্পৰ্কত যিমানেই সৎ আৰু আনুগত্যশীল হ'ব, সিমানেই আপোনাৰ প্ৰেমৰ শক্তিশালী হৈ উঠিব আৰু আপোনাৰ প্ৰিয়জনৰ সমৰ্থন বিচাৰি পাব। পঞ্চম স্থানৰ অধিপতি বুধ মাহৰ আৰম্ভণিতে ষষ্ঠ স্থানত থাকিব। আপোনাৰ প্ৰেম বৃদ্ধি কৰি আৰু কিছু প্ৰত্যাহ্বান কঢ়িয়াই আনিব। ইয়াৰ পিছত বুধ গ্ৰহ 6 তাৰিখৰ পৰা সপ্তম স্থানলৈ স্থানান্তৰিত হ'ব, য'ত মংগল, সূৰ্য আৰু শুক্ৰ একেলগে থাকিব, যাৰ ফলত প্ৰেমৰ বিবাহৰ সম্ভাৱনা সৃষ্টি হ'ব আৰু বিবাহৰ আলোচনা অধিক আগুৱাই দিব। 7 তাৰিখে মংগল গ্ৰহ অষ্টম স্থানলৈ স্থানান্তৰিত হ'ব, 16 তাৰিখে সূৰ্য অষ্টম স্থানলৈ স্থানান্তৰিত হ'ব আৰু 20 তাৰিখে শুক্ৰ অষ্টম স্থানত স্থানান্তৰিত হ'ব, যাৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্কত উত্থান পতন হ'ব। কিন্তু কিছুমান সমস্যাও অভাৱনীয়ভাৱে সমাধান হ'ব। 29 তাৰিখে বুধৰ অষ্টম ঘৰলৈ প্ৰৱেশ হোৱাৰ ফলত আপোনাৰ ৰোমান্টিক সম্পৰ্কত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি মনোযোগ দিব লাগিব। বিবাহিত দম্পতিৰ বাবে উত্থান পতনেৰে ভৰি পৰিব মাহৰ আৰম্ভণি। সপ্তম স্থানত থকা মংগল, সূৰ্য আৰু শুক্ৰই প্ৰেম কঢ়িয়াই আনিব, কিন্তু খঙো বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে। শান্তভাৱে কাম কৰিব লাগিব। মাহৰ শেষৰ ফালে সমস্যাৰ সমাধান হ'ব, কিন্তু শহুৰেকৰ সৈতে আপোনাৰ সম্পৰ্কত টান নপৰাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ ফলত আপোনাৰ বৈবাহিক জীৱনত প্ৰভাৱ পৰিব পাৰে। পৰিয়ালৰ দিশ যদি আমি চাওঁ যে এই ডিচেম্বৰ মাহত আপোনাৰ পৰিয়ালনো কেনেকৈ থাকিব। পৰিয়াল যদি চোৱা হয় ডিচেম্বৰ মাহেকীয়া ৰাশিফল অনুসৰি 2025 চনৰ আপোনাৰ এই মাহটো আপোনাৰ পৰিয়ালৰ বাবে উত্থান পতনেৰে ভৰি পৰিব আৰু আপুনি আপোনাৰ পৰিয়ালৰ সম্পৰ্ক পৰিচালনা কৰাত মনোনিৱেশ কৰিব লাগিব। গোটেই মাহটো কেতু চতুৰ্থ স্থানত আৰু ৰাহু দশম স্থানত থাকিব, যাৰ ফলত পৰিয়ালৰ ভিতৰত সম্প্ৰীতি দুৰ্বল হ'ব পাৰে। ইয়াৰ ফলত ঘৰৰ ভিতৰতো ভাৰসাম্যহীনতাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য ক্ষতিগ্ৰস্ত হ'ব পাৰে। গতিকে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। মাহৰ আৰম্ভণিতে বৃহস্পতি তৃতীয় স্থানত থাকিব, যাৰ ফলত আপোনাৰ ভাই ভনীসকলৰ পৰা অবিৰত সমৰ্থন নিশ্চিত আৰু তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিব। ইয়াৰ পিছত বৃহস্পতি 4 তাৰিখে পিছুৱাই গৈ মিথুন ৰাশিলৈ ঘূৰি আহিব, যাৰ ফলত পৰিয়ালৰ আয় বৃদ্ধি পাব, আবদ্ধ পৰিয়ালৰ কথাবোৰ সমাধান হ'ব আৰু পাৰস্পৰিক প্ৰেম বাঢ়িব। আৰু দ্বিতীয় ঘৰৰ অধিপতি বুধে 7 তাৰিখৰ পৰা
সপ্তম স্থানত যিহেতু প্ৰৱেশ কৰি পাৰিবাৰিক ব্যৱসায়ত সফলতা কঢ়িয়াই আনিব আৰু চতুৰ্থ স্থানৰ অধিপতি সূৰ্যই মাহৰ প্ৰথমাৰ্ধত সপ্তম স্থানলৈ আৰু 16 তাৰিখৰ পৰা অষ্টম স্থানলৈ স্থানান্তৰিত হ'ব। ফলস্বৰূপে মাহৰ প্ৰথমাৰ্ধত সুখ কঢ়িয়াই আনিব। কিন্তু আপোনাৰ পৰিয়ালে আপোনাৰ শহুৰেকৰ লগত কাজিয়াৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ মাতৃও স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে এইবোৰ কথাৰ প্ৰতি সচেতন হওক আৰু ঘৰত লঘু পৰিৱেশ বজাই ৰাখক। আপুনি পাৰিলে আপোনাৰ কিছু প্ৰতিকাৰ আমি যদি চাওঁ যে আপোনাৰ যিহেতু আগন্তুক ডিচেম্বৰ মাহটোত আপুনি প্ৰতিকাৰনো কি কৰিব? প্ৰতিকাৰ যিহেতু আপোনাৰ শুক্ৰৰ কাৰণে আপুনি শুক্ৰৰ বীজ মন্ত্ৰ আপুনি জপ কৰিব পাৰে। আৰু আপুনি বুধবাৰে আপুনি গাই গৰুক আপুনি কি কৰিব পাৰে, ঘাঁহ মানে পশু খাদ্য আপুনি খুৱাব পাৰে। আৰু শনিবাৰে আহঁত গছক আপুনি শনিবাৰে যিহেতু শনিৰ আপোনাৰ প্ৰভাৱ অলপ দেখা গৈছে, তো শনিবাৰে আপুনি কি কৰিব, আহঁত গছক আপুনি বন্তি জ্বলাব, তাত আপুনি তিল অলপ দি দিব আৰু নিয়মিতভাৱে আপুনি পাৰিলে সুগন্ধি ব্যৱহাৰ কৰক। কিন্তু এটা কথা মনত ৰাখিব যে এই ৰাশিফল আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰতে ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জয় শ্ৰী গণেশ আপোনালোকে কমেণ্টত লিখিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।